নমস্কাৰ বন্ধুসকল, সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এতিয়া আমি আহঁতগুৰি আহিছোঁ। ইয়াত প্ৰত্যেকবাৰে অতি সুন্দৰকৈ ভেলাঘৰ নিৰ্মাণ কৰা হয়। গতিকে আহক ভিডিঅ'টো উপভোগ কৰক। কি বিষয় বনাইছে এবাৰ? থেংক ইউ। নমস্কাৰ, মোৰ নাম পুতুল দাস। হয়, মোৰ নাম পুতুল দাস। আমি প্ৰতি 2011 বৰ্ষৰ পৰা আমি এইবোৰ কৰি খুব ভাল পাওঁ। এটা আগ্ৰহ আছে, প্ৰতিভা আছে। এইবছৰ বনাইছোঁ এটা অৰ্থ লৈ পেলাই। মধ্য অসমত বিশেষকৈ হাতীৰ উৎপাতটো বেছি। এতিয়ালৈকে 4-5জন ডেকা ল'ৰা যুৱকে প্ৰাণ হেৰুৱাবলৈ এটা মেছেজ যোগে ভেলাঘৰ বনাই আমি ৰাইজৰ ওচৰত দিব ওলাইছোঁ। এতিয়া অৰ্থটো হ'ল 2 মাথাই 2টা দেখিছে পাহাৰকেইটা শূন্য, পাহাৰকেইটা দেখি খাবলৈ নাই, গছ গছনি নাই। হাতী 2টা তললৈ নামি আহিছে। আহি দেখিছে এজনী মাইকী মানুহে এটা বাচ্চাই কলগছ ৰুই আছে। কলগছ ৰুই থকা দেখি হাতী 2টাই নমস্কাৰ দিছে, আশীৰ্বাদ দিছে। সেইটো এটা মেছেজ দিছোঁ অসমবাসীলৈ যে গছ গছনি লগালে বা ফল ফলৰ বাৰীয়ে ঘৰে থাকিলে বা পাহাৰীয়া অঞ্চলত থাকিলে গছ গছনি ফল ফলৰ হাতীয়ে কেতিয়াও আমাক অত্যাচাৰ নকৰে। এইটো এটা মেছেজ দিছোঁ। ধন্যবাদ। দাদা আপোনাৰ নামটো? মোৰ নাম পুতুল দাস। পুতুল দাস। এতিয়া মৰিগাঁৱৰ এয়া পূব জালুগুটিত এওঁলোকেও অতি সুন্দৰকৈ ভেলাঘৰ বনায়। আহকচোন চাওঁ। ইয়াতে চেলফি পইণ্টটো আছে ন? ইয়াতে চেলফি পইণ্ট আছে। এইটো এনেকৈ কৰিছে। এতিয়া আমি 12 পূজীয়া আহি পালোহি। ইয়াতো আমাৰ গাঁৱৰ ডেকাসকলে অতি সুন্দৰকৈ এয়া ভেলাঘৰ বনাই আছে। এয়া ৰখাৰ জোনাল বলহু চৰকাৰী মীন পাম। ইয়াতে অলপ কম দামত প্ৰতিবাৰে উৰুকাত মাছ বিক্ৰী কৰা হয়। গতিকে ইয়াতে বহুতো মানুহে আহি ইয়াৰ পৰা মাছ ক্ৰয় কৰে উৰুকাৰ দিনাখন। এইখন ইয়াতে মাছৰ মূল্য তালিকা। সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব।